প্ৰযুক্তিত মহাশক্তি হোৱাৰ দিশত ভাৰত এতিয়া ভাৰতৰ প্ৰযুক্তিৰ ওপৰত আস্থা বাঢ়িছে বিশ্বৰ ভাৰতৰ শক্তি স্বীকাৰ কৰিছে ফ্ৰান্সে বিশ্বক আচৰিত কৰি ভাৰতৰ প্ৰযুক্তি ক্ৰয় কৰিব এতিয়া ফ্ৰান্সে চীন পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ আগত হাজাৰবাৰ এতিয়া ভাবিব লাগিব আজি ভাৰত গৌৰৱান্বিত কাৰণ ভাৰতৰ কোম্পানী পাৰস ডিফেন্স এণ্ড স্পেচ টেকনলজিয়ে প্ৰতিষ্ঠিত নাটো দেশ ফ্ৰান্সৰ সাৰ্ভেয়ৰৰ পৰা 22 এয়া কেৱল চুক্তিনে ভাৰতৰ প্ৰতিৰক্ষা সাম্ৰাজ্যৰ আৰম্ভণিৰ চিন ভাৰত এতিয়া প্ৰতিৰক্ষা প্ৰযুক্তিৰ মহাশক্তি হোৱাৰ দিশত আগবাঢ়িছে নেকি পাৰস ডিফেন্সে লাভ কৰিছে এটা লেটাৰ অফ ইণ্টেণ্ট অৰ্থাৎ চাইমেৰা 200 এণ্টি ড্ৰোন সিস্টেমৰ বাবে শত্ৰুৰ ড্ৰোন জাম কৰা আৰু আকাশমাৰ্গ সুৰক্ষিত ৰখাৰ ব্যৱস্থা কৰা এই সাৰ্ভেয়ৰৰ কোন পথ আসলতে সাৰ্ভেয়ৰ হৈছে ফ্ৰান্সৰ এটা উচ্চ প্ৰযুক্তিৰ প্ৰতিৰক্ষা কোম্পানী যে বিশ্বৰ বহু দেশলৈ এণ্টি ড্ৰোন ব্যৱস্থা যোগান ধৰে ভাৰতৰ পৰাজ প্ৰতিৰক্ষাৰ ওপৰত জৰীপকাৰীয়ে আস্থা এই প্ৰযুক্তি কোনে সৃষ্টি কৰিলে এই চুক্তি সম্পূৰ্ণ কৰিব পাৰস ডিফেন্সৰ সহযোগী কোম্পানী এই কোম্পানীয়ে ভাৰতৰ ইমেজিং ব্যৱস্থা নিয়ন্ত্ৰণ ব্যৱস্থা আৰু এণ্টেনা প্ৰযুক্তি যোগান ধৰে চুক্তি ঘোষণা হোৱাৰ লগে লগে পাৰস ডিফেন্সৰ শেয়াৰ প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে এতিয়া ভাৰতৰ ৰেডিঅ' ফ্ৰিকুৱেন্সি এই প্ৰযুক্তি গুৰুত্বপূৰ্ণ কাৰণ আজিৰ দিনত ড্ৰোন সংস্থা আৰু বিপজ্জনক অস্ত্ৰ হৈ পৰিছে ইয়া সন্ত্ৰাসবাদী শত্ৰু দেশেও ব্যৱহাৰ কৰি আছে এনে পৰিস্থিতিত সীমান্ত আৰু জটিল আন্তঃগাঁথনিৰ সুৰক্ষাৰ বাবে চিমেৰা 200 দৰে ব্যৱস্থা এটা প্ৰয়োজনীয় হৈ পৰিছে এতিয়া যেতিয়া ভাৰতৰ কোম্পানী পাৰস ডিফেন্সে এই ধৰণৰ প্ৰযুক্তি বিকশিত কৰিছে আৰু ফ্ৰান্সৰ দৰে দেশেও ইয়াক বিশ্বাস কৰিছে তেতিয়া বিশ্বই ভাৰতৰ শক্তিক মানি লোৱাৰ বাহিৰে আন উপায় নাই ভাৰত এতিয়া কেৱল আমদানিকাৰী দেশ নহয় বৰঞ্চ প্ৰতিৰক্ষা সঁজুলি বিশ্বলৈ ৰপ্তানি কৰা এখন দেশতো পৰিণত হৈছে 2014 চনত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি মাত্ৰ 2000 কোটি আছিল যদিও 2024 চনত ই 21000 কোটিলৈ বৃদ্ধি পাইছে আত্মনিৰ্ভৰ ভাৰত অভিযান মেক ইন ইণ্ডিয়াৰ পদক্ষেপ ষ্টাৰ্টআপ আৰু প্ৰতিৰক্ষা খণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ প্ৰৱেশ এই সকলোবোৰৰ ফলত পাৰস প্ৰতিৰক্ষাৰ এই ঐতিহাসিক সফলতা এতিয়া ফ্ৰান্সে ভাৰতৰ পৰা ড্ৰোন বিৰোধী প্ৰযুক্তি কিনিব বিচাৰিছে তেন্তে কাইলৈ আমেৰিকা ইজৰাইল বা ইউৰোপীয় সংঘয়ো কিয় নিকিনিব পাৰস প্ৰতিৰক্ষাৰ এই সফলতাই ভাৰতৰ প্ৰতিজন বিজ্ঞানী অভিযন্তা আৰু যুৱক যুৱতীলৈ এটা বাৰ্তা দিয়ে যে এতিয়া ভাৰত কেৱল স্বাৱলম্বী নহয় প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰতো আগশাৰীৰ দেশ হ'বলৈ গৈ আছে আগন্তুক সময়ত ভাৰতত নিৰ্মিত ইলেক্ট্ৰনিক ৱাৰফেয়াৰ সিস্টেম স্যাটেলাইট মিসাইল ডিফেন্স সিস্টেম আৰু ড্ৰোন সমগ্ৰ বিশ্বতে বিক্ৰী হ'ব আৰু পাৰস ডিফেন্সৰ দৰে বিজয়ীসকল আগৰণুৱা হ'ব ভাৰতৰ শক্তি স্বীকাৰ কৰিছে ফ্ৰান্সে পাৰস ডিফেন্সৰ সফলতা ভাৰতৰ জয় এতিয়া সেই সময় আহি পৰিছে যেতিয়া সমগ্ৰ বিশ্বই ক'ব ভাৰত হৈছে নতুন প্ৰতিৰক্ষা আঁচনিৰ পথ প্ৰদৰ্শক যদি আপুনিও ভাৰতক প্ৰতিৰক্ষা খণ্ড আৰু আগুৱাই যোৱাটো বিচাৰে তেন্তে এই ভিডিঅ'টোৰ কমেণ্টত লিখক জয় হিন্দ